মাতৃক বিচাৰি হাহাকাৰ মাতৃ হেৰাই গৈছে এতিয়া দুই পুত্ৰ সন্তানে কেৱল কান্দিছে মাতৃক বিচাৰি এতিয়া হাহাকাৰ তিনি সন্তানৰ কাৰণ মাতৃ ইতিমধ্যে নিৰুদ্দেশ হৈছে বিগত এটা সপ্তাহ ধৰি মহিলাগৰাকী নিৰুদ্দেশ হৈ থকাৰ পাছত এতিয়া সৰগ ভাগি পৰিছে ঘৰখনত আৰু এই ঘটনা সংঘটিত হৈছে কলিয়াবৰৰ শিলঘাটত হয় এগৰাকী মাতৃৰ অপেক্ষাত দুই পুত্ৰই ঘৰৰ দুৱাৰ মুখত বহি কেৱল কান্দিছে এসপ্তাহ ধৰি সন্ধান নাই দুই পুত্ৰৰ মাতৃ দিলৱাৰা বেগমৰ মাতৃক বিচাৰি হাবাথুৰি খাইছে দুই পুত্ৰৰ লগতে একমাত্ৰ ছোৱালীজনীয়ে মেট্ৰিক পৰীক্ষাত ছোৱালীজনীক থবলৈ গৈ পইচা উলিয়াবলৈ বেংকলৈ গৈছিল মহিলাগৰাকী তাৰ পাছৰ পৰাই সন্ধান নাই মাতৃৰ ইফালে নিজ পত্নীক বিচাৰি কোনো সন্ধান নাপাই অসুস্থ হৈ চিকিৎসাধীন হৈ আছে স্বামী উপায়ন্তৰ হৈ শিলঘাট আৰক্ষী চকীত দিছে এজাহাৰৰ ভিত্তিত শিলঘাট আৰক্ষীয়ে মহিলাগৰাকীৰ সন্ধানত অভিযান চলাই যদিও নাপায় কোনো সন্ধান অৱশেষত দুই পুত্ৰই ৰাইজৰ পৰা বিচাৰিছে সহায় কোনো লোকে যদি মহিলাগৰাকীক দেখা পায় তেন্তে 7896787218 অথবা 7085797808 নম্বৰত যোগাযোগ কৰি জনাবলৈ অনুৰোধ জনাইছে নিথৰুৱা তিনি সন্তানৰ বাবে আমি প্ৰচাৰ কৰিছোঁ এই বিশেষ প্ৰতিবেদন ভণ্টি পৰীক্ষা দিবলৈ গৈছিলে কি পৰীক্ষা মেট্ৰিক পৰীক্ষা দিবলৈ গৈছিলে সেইদিনা তাৰপিছত মেট্ৰিক পৰীক্ষা আগবঢ়াই আহিলে মায়ে আগবঢ়াই আহি পেলাই বেংকলৈ গ'ল তাৰপিছৰ পৰা একো খবৰ নাই ক'ত গ'ল কি কথা একো গম পোৱা নাই তাৰপিছৰ পৰা আমি বিচাৰ কোচাৰ কৰি আছোঁ থানাত এজাহাৰ দি আছোঁ থানাত গৈ আছোঁ আহি আছোঁ থানাই যিমানটো পাৰে কৰি আছে কলিয়াবৰৰ পৰা আশিষ কুমাৰ শইকীয়াৰ ৰিপৰ্ট ডিজিটেল ডেস্ক DY 365